নমস্কাৰ আমি জয়তে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি খুবেই আনন্দিত কিয়নো প্ৰতি বছৰৰ দৰে এবাৰো আমাৰ ২৪ আৰু ২৫ বৰ্ষৰ যি পৰ্যটকৰ কাৰণে আমি আৰম্ভণিৰ কাৰণে আমি সকলোৱে প্ৰস্তুত আছোঁ আৰু সবতকৈ আমাৰ গৌৰৱৰ কাৰণ কিয় আজি প্ৰতি বছৰে আমাৰ অগৰাতলী বনাঞ্চলৰ যি কাৰণত আমি বিখ্যাত তথাপিও আমাৰ অগৰাতলী বনাঞ্চলটো খোলা সদায় পলম হয় গতিকে এইবাৰ আমি গৌৰৱান্বিত যে আমি অক্টোবৰ ১ তাৰিখে যেনেকৈ কাজিৰঙা মুকলি কৰা হ'ব সেই অক্টোবৰ ১ তাৰিখত মুকলি কৰাৰ কাৰণে আমিও প্ৰস্তুত হৈ আছোঁ সকলোকে সেইকাৰণে আমি স্বাগতম জনাইছোঁ যাতে দেশী বিদেশী পৰ্যটকৰ লগতে যিসকলে কাজিৰঙাৰ প্ৰতি ইচ্ছুক তেওঁলোকক আমি পুনৰবাৰ আমাৰ তৰফৰ পৰা বিনম্ৰ অনুৰোধে আমি ইয়ালৈ স্বাগতম জনাইছোঁ যাতে তেওঁলোকে আহি পেলাই আমাক আনন্দিত কৰে অগৰাতলী জীপ চাফাৰী হিচাপে আমি পুনৰবাৰ আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আপোনালোকক ইয়ালৈ আমি স্বাগতম জনাইছোঁ যাতে অগৰাতলী বনাঞ্চলত পৰিদৰ্শন কৰি আপোনালোকে উপভোগ মনোৰঞ্জন অনুভৱ কৰিব পাৰে হয় গাড়ী যি আমাৰ আছে গাড়ী সকলোৱে আমি প্ৰস্তুত কৰি ৰখা হৈছে গাড়ী যি কৰ্ম আছে গাড়ীৰ কাগজ পত্ৰ ইত্যাদি সকলো ক্লিয়াৰ আছে আৰু প্ৰায় গাড়ী আমাৰ ৰং বিৰং কৰি পেলাই আমি সকলো ক্ষেত্ৰতে হোটেলেই হওক বা আমি সাজু হৈ আছোঁ আমাৰ ৪৫ৰ ওপৰত জীপ আছে অগৰাতলী বনাঞ্চলৰ ৪৫খন জিপচি আছে ৪৫ জিপচি থাকিলেও আমাৰ কোনো অসুবিধা নহয় গতিকে আমি যিমান পৰ্যটক আহে তেওঁলোকৰ কাৰণে আমি সদায় প্ৰস্তুত আছোঁ আমি জিপচিয়ে হওক অন্য ক্ষেত্ৰতো আমি সকলো ক্ষেত্ৰতে তেওঁলোকক স্বাগতমে আমি আদৰিবৰ কাৰণে আমি অতি আগ্ৰহে বাট চাই ৰখি আছোঁ আৰু আমাৰ আৰু এটা কথা হয় কি আমাৰ ইয়াতে যি জিপচি আছে ৪৫খন জিপচি আছে ৪৫খন জিপচিৰে ৪৫জন ড্ৰাইভাৰ নিজৰ জিপচি নিজে চলায় তেওঁলোকে ড্ৰাইভাৰ কাম গাইড সেইটো এটা আমাৰ বিৰাট ডাঙৰ সুবিধা আমাৰ কোনো এক্সট্ৰা হেৰি নহয় চব গাইডৰ দৰকাৰ নাই তেওঁলোকে অলৰেডি যিসকল জিপচি চালক হয় তেখেতসকলে নিজে গাইড ট্ৰেইনিঙো লোৱা আছে তেওঁলোকে দুবাৰ তিনিবাৰ এৱাৰ্ডো পাইছে আমাৰ ইয়াৰ পৰা বহুতবাৰ এৱাৰ্ডো পাইছে গাইডৰ সেইকাৰণে অগৰাতলীৰ জীপ চাফাৰী এছ'চিয়েশ্যনৰ সেইটো এটা মহত্ব হয় হয় আমাৰ অগৰাতলীত বিশেষকৈ ফৰেনাৰ লোক বেছি আহে কাৰণ ইয়াতে চবেই কয় বাৰ্ডছৰ হেৰিটো বেছি হয় আমাৰ ইয়াত 450 মাইগ্ৰেটৰী বাৰ্ডছ আহে তাৰে যোৱাবাৰ আহিলে 239 চেঞ্চাছৰ মতে আৰু এইবাৰ আশা কৰিছোঁ এইবাৰ যদি বতৰ ভাল হয় ঠাণ্ডা অলপ পৰে তেতিয়াহ'লে সকলো বাৰ্ডছ আহিব হয় আমি কোভিডৰ পিছত লাষ্ট 2 বছৰ এইটো 2 নম্বৰ বছৰ হ'ব কোভিডত যিখিনি হ'ল তাৰ পিছৰ পৰা আমাৰ যোৱা বছৰ অলপ ভাল হৈছিলে এই বছৰ আমি আৰম্ভ কৰিছোঁ ঘৰ চৰ চাফ চিকুণ কৰিছোঁ আমাৰ যিহেতু হোমষ্টে হয় আমি হোমষ্টেত ঘৰৰ থিমটো দিব বিচাৰোঁ আমি ইয়াত কোনো বাহিৰা খানা নিদিওঁ সেইকাৰণে আপোনালোকে হয়তো দেখিছেই আমি ভেজিটেবল গাৰ্ডেন আৰম্ভ কৰিছোঁ আমি বনফায়াৰ কাৰণে খৰি কাটিছোঁ এনেকৈ আমি চব ফালৰ পৰা প্ৰস্তুতি আৰম্ভ কৰিছোঁ আৰু আমাৰ ইয়াত আপোনাৰ পদ্মাৱতী হোমষ্টেত সকলো ধৰণৰ সুবিধা পাব আপুনি চাইক্লিং আছে এংকলিং আছে তাৰপিছত আপোনাৰ ৰাফটিং কৰিব পাৰিব মানে পৰ্বতত পাহাৰত উঠি পেলাই আৰু আপোনালোকে নিজে বনাই খাওঁ বুলি ক'লেও আমি ইয়াত ধুনীয়াকৈ বনফায়াৰৰ ওচৰত ব্যৱস্থা কৰি দিওঁ সেইকাৰণে আপোনালোকৰ চেনেলৰ জৰিয়তে আমি অসমবাসী ৰাইজ তথা সমগ্ৰ পৃথিৱীৰ ৰাইজক অহা ১ তাৰিখৰ পৰা কাজিৰঙা দৰ্শন কৰিবলৈ অনুৰোধ জনাইছোঁ হয় সুন্দৰ মানে ফিডবেক পাইছোঁ যোৱা বছৰ থাকি যোৱা মানুহে এই বছৰ দুবাৰকৈ বুক কৰিছে দুবাৰকৈ থাকিম এই বছৰ হয়তো যোৱা বছৰতকৈ বেছি মানুহ হ'ব বুলি আমি আশা কৰিছোঁ কাৰণ যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহি পেলাই আমাৰ কাজিৰঙা দৰ্শন কৰি থৈ গ'ল সেইটো এটা আমাৰ জীৱনৰ কাৰণে এটা বিৰাট ডাঙৰ প্লাছ পইণ্ট যে আমি তেওঁক আমি কাজিৰঙাত দেখা পালোঁ সেইটোৰ ফালৰ পৰা আমাৰ এইবাৰ ফৰেন টুৰিষ্টৰ এনকুৱাৰীও বাঢ়িছে সব ফালৰ পৰা আমাৰ এইবাৰ বেয়া নহ'ব যেন লাগিছে যেটো কাজিৰঙা ষ্টেডিয়ামৰ যেটো পান্তৰ যেটো অগৰাতলী খুব আগৰ চৰাইৰ বাবে এটা বিশেষ এটা ৰেঞ্জ এই ক্ষেত্ৰত আপুনি বোকাখাতীয়া এজন টুৰিষ্ট গাইড হিচাপে ৰাইজক কেনেধৰণে আহ্বান জনাব হয় অগৰাতলী একচুৱেলি কাজিৰঙাৰ 4টা ৰেঞ্জত চাফাৰী হয় তাৰ ভিতৰত মইতো কওঁ
বেষ্ট চাফাৰী পইণ্ট হ'ল অগৰাতলি। অগৰাতলিত সকলো আহক, অগৰাতলিৰ সৌন্দৰ্য উপভোগ কৰক। অগৰাতলিত আপুনি অকল যে চৰাই বুলিয়ে সেইটো মানুহৰ ভুল ধাৰণা। অগৰাতলিতে প্ৰথম বাঘ দেখা পাইছিলে। অগৰাতলিত যিটো আছে, অগৰাতলিত সকলো মিশ্ৰিত হৈ আছে, ৱাটাৰ বডি, গ্ৰাছলেণ্ড, উডলেণ্ড সকলো আপোনাৰ জইন হৈ এখন বনাঞ্চল হৈছে। তাত আপুনি চাফাৰী কৰিলে যিটো ফিল হয়, সেই ফিলটো মই ভাবোঁ বাকীকেইটা ৰেঞ্জত নহয় নেকি, কাৰণ মই টুৰিষ্টৰ পৰা ফিডবেক পাইছোঁ। আৰু কিছুমান মানুহ এনেকুৱাও আহে যে অকল অগৰাতলিত। খালি অগৰাতলিৰ এটা বিৰাট ভয়াৱহ কাণ্ড হৈছে, মই আপোনালোকৰ চেনেলৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক জনাইছোঁ যে অগৰাতলি গৰাখহনীয়াৰ যিটো গতি হৈছে মাকলুং কেম্পত, সেই গৰাখহনীয়া যদি এইটো গতিত গৈ থাকে তেতিয়াহ'লে হয়তো আমি আৰু 10 বছৰ পিছত অগৰাতলিখন নাপাম বোকাখাতত। হয় হয় হয়, মোৰ অহা 3 তাৰিখৰ পৰা 10 তাৰিখলৈকে মোৰ হোমষ্টে সম্পূৰ্ণ বুক হৈছে। তাৰপিছত আপোনাৰ পূজাৰ পিছতে আপোনাৰ কণ্টিনিউ বুক হৈছে ফেব্ৰুৱাৰীলৈকে।